মোৰ এই সৰু ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখুৱাব ওলাইছোঁ নিজৰ চুলিৰ নিজে কেনেকৈ আমি ঘৰতে যত্ন ল'ব পাৰোঁ। কেইপাহমান জবা ফুল লৈ লৈছোঁ আৰু নৰসিংহৰ পাত লৈ লৈছোঁ। এয়া হৈছে কেহৰেজি, যাক হিন্দীত বিনৰাজ বুলিও কোৱা হয়, আমি অসমীয়াত কেহৰেজি বুলি কওঁ। আপোনালোকে চাগে টিভি দেখিছে। ইয়াৰ পৰা মানে ইন্দুলেখা তেলটো প্ৰস্তুত কৰা হয় আৰু এইবোৰ বনৰীয়া কি নাজানো, আকৃতিটো দেখিবলৈ একেবাৰে পাণৰ নিচিনা যায়। আমি কিন্তু এইটো সৰুতে খুবেই খেলিছিলোঁ পাণ বুলি। আৰু এয়া হৈছে জেতুকা পাত। মই গোটেইখিনি ভালদৰে ধুই লৈছোঁ। ধুই কিনে এনেকুৱাকৈ লৈছোঁ। এইখিনি মই ব্লেণ্ডাৰত ধুনীয়াকৈ মিহিকৈ পিচি ল'ম আৰু ইয়াতে মই পানী অলপো নিদিওঁ। ইয়াত দিবলৈ মই পিঁয়াজৰ ৰস ওলাই ভালদৰে চাকনিত চেকি লৈছোঁ আৰু বাতিত লৈছোঁ। পানীৰ জেগাত ইয়াত দিম আৰু কেতিয়াবা মই চাহপাত উতলাই ঠাণ্ডা কৰি চাহপাতৰ পানীও দিওঁ ইয়াত। আৰু মই ইয়াত এল'ভেৰা জেল দিওঁ, ইভিয়ন কেপচুল দিওঁ। সেইবোৰ নাই বাৰু এতিয়া, সেইকাৰণে দিয়া নাই। আৰু গোটেইখিনি ভালদৰে মই বাতিত ঢালি লৈছোঁ আৰু হাতেৰে মিশ্ৰণ কৰি লৈছোঁ। এইখিনি মই মাথাত লগাম, লগোৱাটোও আপোনালোকক দেখুৱাই দিম। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মৰমতে লাইক এটা কৰি দিব। আৰু আপোনালোকৰ মৰম পালেহে মই আগুৱাই যাব পাৰিম, হয়নে নহয়? ঠিক আছে, আপোনালোকে চাই ল'ব বাৰু। যদি ভাল লাগে আপোনালোকেও লগাই ল'ব। কিন্তু ইয়াত পুৰা প্ৰমাণ আছে দেই, এডালো চুলি নকৰে।